আসসালামু আলাইকুম। আজি এটা অনুগল্প লৈ আহিছোঁ। অনুগল্পটো মই নিজে লিখিছোঁ। তেতিয়া নিশা 1:30 বাজিছে। লিজায়ে কিবা এটা অস্থিৰতা অনুভৱ কৰি বাৰে বাৰে চেষ্টা কৰিও টোপনি যাবলৈ পৰা নাই। হেৰুৱা বেদনা, বিফলতা, বেবেৰিবাং চিন্তাই তাইক টোপনি যাবলৈ দিয়া নাই। তথাপিও তাই নিৰন্তৰ প্ৰচেষ্টা চলাইছে সকলো পাহৰি টোপনি যাবলৈ। তেনেকুৱাতে কোনো আগজাননী নিদিয়াকৈয়ে এজাক ধাৰাসাৰ বৰষুণ আহিল। তাই অনুভৱ হ'ল এই আবতৰত কোনো আগজাননী নিদিয়াকৈয়ে ইমান ধাৰাসাৰ বৰষুণ আহিব পাৰে। ঠিক তেনেদৰে তাই সপোনবোৰো পূৰ কৰিব পাৰিব। তাই এটা স্বস্তিৰ নিশ্বাস ল'লে আৰু ভগৱানক ধন্যবাদ জনালে। তাই ৰঙীন সপোনবোৰ কল্পনা কৰি কৰি কেতিয়ানো নিন্দা দেৱী কোলাত মগ্ন হৈ গ'ল, গমেই নাপালে। ধন্যবাদ।